Audio Jungle. Audio Jungle. মা, তুমি তোমাৰ ডাঙৰ ছোৱালীক বহুত ভাল বুলি ভাবি থাকা নহয়। তোমাৰ ডাঙৰ ছোৱালীয়ে মনে মনে কি গোল খেলাই আছে তুমি জানা জানো? কি গোল খেলাই আছে? তই যি টি নকবি তাৰ বিষয়ে। হাই যি টি ক'ত কৈছো, যিটো কৈছা সেইটো কৈছো। কি কৰিলেনো তাই? তোমালোকৰ আৰু নাক কাণ কটা যাবলৈ বেছি দিন নাই। মানে সিদিনা যে কৈছিল মই বোলে জ্ঞানেশ্ৰী ঘৰলৈ গৈছিলো। আচলতে তাই কলৈ গৈছিল তুমি জানানে? কলৈ গৈছিল? আয়ুষৰ ঘৰলৈ। কি? মা, সিদিনা আয়ুষৰ ঘৰত কোনো নাছিল। সেইটো অৱস্থাত তাই সিহঁতৰ ঘৰত কি কৰি আছিল? মাক দেউতাক থকা অৱস্থাত যোৱা অহা বেলেগ কথা, কিন্তু মাক দেউতাক কোনো নাছিল। তাই তালৈ কিয় গৈছিল? কি? প্ৰকৃতিয়ে তালৈ গৈছিল? মা, তুমি মোৰ কথা বিশ্বাস নকৰা যদি তাইক এবাৰ সুধি চাবা। তাই সকলো কথা কব। এই মতি গতি মই ভাল দেখা নাই। মই তোমাক আগতে কৈছো সোনকালে ল'ৰা এটা চাই বিয়া পাতি দিয়া, কিন্তু তুমি মোৰ কথা শুনা জানো? কাৰণ মই কেৰেক্টাৰলেছ। মই নিজেই নিজৰ ধ্যান ৰাখিব নোৱাৰিলো, আনৰ কি ৰাখিম নহয় জানো? সেইকাৰণে তোমালোকে মোৰ কথা বিশ্বাস নকৰা। হাই তেনেকুৱা কথা নহয়। এতিয়া মই তাইক সুধিলেহে গম পাম। কেলে তোমাৰ মোৰ ওপৰত বিশ্বাস নাই নেকি? ইমান ডাঙৰ কথা এটা তাইক সুধিব লাগিব। ঠিক আছে সুধিবা, তাই গম পাবই কথাটো যে মই কৈছো। কাৰণ দুইটাকে মই দেখি আহিছো পাৰ্কত যেনেকৈ সি বহি আছে, নিজৰে লাজ লাগি গৈছে। তৰ্চন কৰিছিলি, তাই বোলে তাক এৰিলে, এতিয়া আকৌ কেনেকৈ লগ হল? নাজানো তোমাৰ ডাঙৰ ছোৱালী মনত কি খেলাই থাকে, তাইহে জানিব। মন খুলিটো কথা নকয়, পেটৰ ভিতৰতে কথা লুকুৱাই ৰাখে। মই আকৌ এনেকুৱা স্বভাৱৰ নহয় দেই। কি হবলৈ ধৰি আছে ঘৰখন? এজনীৰ পিছত এজনী ছোৱালী, এনেকৈ হলে কেনেকৈ হব বাৰু? তাইকো ভাল বুলি ভাবিছিলো, এতিয়াচোন তাই বেলেগ ফালে ঢাল মেলি আছে। আহিলে সুধিব লাগিব তাইক। এই চাগে মাহঁতৰ গোটেইবোৰ কথা কৈ দিলে। তাইৰ কথা জানো নহয় মই। চি, আয়ুষক কেনেকৈ ভাল পাম বুলি কব পাৰে? নিজৰ বাইকে ভাল পোৱা ল'ৰাটোক কোনোবাই ভাল পাওঁ বুলি কব পাৰে নেকি? তাই আয়ুষৰ পৰা মোক আঁতৰাবলৈ কাৰণে কমখন প্লেন বনালে নে? মইতো আয়ুষৰ পৰা আঁতৰি আহিছিলো তাইৰ কথা শুনি। তাক যদি লগ নকৰা হয়, মই চাগে আয়ুষক কেতিয়াও ক্ষমা কৰিবই নোৱাৰিলো হয়। মিছতে বেচেৰাটো এনেই ভুক্তভোগী হলে হয়। প্ৰকৃতি, মা কোৱা। তোমাৰ কথা দুটামান শুনিছো মই। কথাটো সঁচা নেকি? কি কথা? তুমি সিদিনা জ্ঞানেশ্ৰী ঘৰলৈ যাম বুলি কৈ আয়ুষৰ ঘৰলৈ গৈছিলা। এইটো কথা সঁচা নে মিছা? সঁচা মা। তুমিও মানে ভণ্টিৰ নিচিনাই হলা। মই ভাবিছিলো ডাঙৰজনী ভাল হব, কিন্তু নাই, একেই। এয়া শিক্ষা দিছিলো তোমালোকক মই। ক'তো ওলাব নোৱাৰা হলো তোমালোকৰ পৰা। নাক কাণ সকলো কাটিলা, কিন্তু গালি দি কিবা লাভ আছে জানো? তোমালোকে ক'ত মোৰ কথা শুনিবা? এজনী তেনেকুৱা হলেই, কিন্তু তোমাকতো মই তেনেকুৱা বুলি ভবা নাছিলো। মা, তুমি মোৰ কথাটো শুনি লোৱা, তাৰপিছত কবা। এতিয়া আৰু কি কথা শুনিবলগীয়া আছে? ঘৰৰ ডাঙৰ মানুহ নথকা অৱস্থাত তুমি সিহঁতৰ ঘৰলৈ কিয় যাব লাগে? এইটো তুমি বেয়া কাম কৰিছা। মা, এইটো মোৰ ভুল আছিল। মই জনা নাছিলো সিহঁতৰ ঘৰত কোনো নাই বুলি। জনা হয় নগলো হয়, বেলেগ এদিন গলো হয়। কিন্তু চোৱা মা, মই একো ভুল কাম কৰা নাই, জাষ্ট কথা পাতিছো। আমাৰ মাজত কিবা ভুল বুজাবুজি হৈ আছিল, তাকে চল্ভ কৰি থৈ আহিলো। এতিয়া সকলো ঠিক হল আমাৰ মাজত। মই জানো তোমাক এইবোৰ কথা জাগৃতিয়ে কৈছে, কিন্তু কি জানা, জাগৃতিয়ে যে বহুত ভুল কাম কৰিলে। তাইক মই কেতিয়াও ক্ষমা নকৰো। কি মোক কয়? নহয় মা, তাই আয়ুষৰ পৰা মোক আঁতৰাই তাই নিজে আয়ুষৰ ওচৰলৈ চাপিছিল। নিজে আয়ুষক ভাল পাওঁ বুলি কৈছিল, কাৰণ তাই গম পাই গল যে আয়ুষ এজন ধনী ঘৰৰ ল'ৰা। মই সিদিনাহে গম পাইছো যিদিনা আয়ুষৰ ঘৰলৈ গৈছিলো। নহলেতো মই তাইক ভুলে ভাবি আছিলো। এইবোৰ চব ভণ্টিয়ে কৰি আছে। তাই কি পাইছে এইবোৰ কৰি মই নাজানো। তাই মোক কিয় ইমান হিংসা কৰে সেইটোও নাজানো। আৰু তোমালোকে মোৰ ওপৰত বিশ্বাস ৰাখা মা, মই তাইৰ নিচিনা কেতিয়াও নকৰো। তোমালোকৰ সন্মান মই কেতিয়াও নষ্ট নকৰো, বিশ্বাস ৰাখা। মই পাগল হৈ যাম আৰু এইখন ঘৰত থাকি থাকি। কাৰ কথা শুনিম? ইফালে দেউতাই কৈ থৈ গৈছে বোলে যদি আৰু এনেকুৱা কেছ হয়, তেনেহলে তোমালোকক নহয় মুখে পিটন দিব। একো নহয় দিয়া মা, মই তেনেকুৱা কাম একো নকৰো। ঠিক আছে হ'ব বাৰু। জাগৃতি, তই কি কৰিম বুলি ভাবিছ মই একো ভাবি পোৱা নাই। কিন্তু এটা কথা, তই যিয়ে নকৰ কিয় মোক আয়ুষৰ পৰা তই আঁতৰাব নোৱাৰ। আয়ুষ সদায় মোৰ, মই তাক বেলেগৰ হ'ব নিদিওঁ। কালি জাগৃতিয়ে মাৰ আগত কৈ দিলে। হয় নেকি? তোমাক গালি দিলে নেকি? নাই একো কোৱা নাই। মই মাক ভালদৰে বুজাই দিলো। তাই কিয় এনেকুৱা কৰি আছে? নাজানো মই। কাম এটা কৰো দিয়া, এনেকুৱা আৰু কিমান দিন থাকিবা? মই তোমাক লৈ আহো। কি? তেতিয়া আৰু এইবোৰ সমস্যা নাহে। আৰু বিয়া পাতাতো কোনো পাপ নহয়। তোমাৰ মা দেউতাটো সন্মান নষ্ট নহয়। সেইটো হয় বাৰু, কিন্তু এতিয়া সকলোবোৰ যা যোগাৰ কেনেকৈ হব? মই তোমাক পলুৱাই অনাৰ কথা কৈছো। হয় নেকি? কিন্তু মোৰ ভয় লাগে। ভয় কৰিব নালাগে। মই তোমাক অকলে আনিবলৈ নাযাওঁ, মোৰ লগৰ সকলো যাব তোমাক আনিবলৈ কাৰণে। অকে ঠিক আছে। কেতিয়া আহিবা কোৱা? তুমি যেতিয়া নিয়া। ঠিক আছে, তেতিয়াহলে আজি মই কথাবোৰ পাতি চাওঁ। সিহঁতৰ যদি টাইম হয় তেতিয়াহলে কাইলৈ উঠাই দিম তোমাক। আৰু তোমাৰ মা দেউতা? মা দেউতাই একো নকয়। অলৰেডি মই মা দেউতাক এইবোৰ কথা কৈছো। মা দেউতাই মোক বেয়া নাপায়, আৰু মইতো একো ভুল কাম কৰা নাই।
লাগিলে আমি ঘৰতে বিয়া পাতিম আৰু মা দেউতাই জানে মই কেতিয়াও ভুল কাম নকৰো বুলি। এতিয়াতো আমাৰ কলেজো শেষ হ'ল, বিয়া পাতি দেউতাৰ বিজনেছ চাম আৰু তেতিয়াতো তোমাক খুৱাব লাগিব, পিন্ধাব লাগিব ন। অ'কে ঠিক আছে, এতিয়া বাই, যোৱা তুমি। ঠিক আছে বাই। মা, দেউতা, তোমালোকৰ কথা এটা কওঁ, খং নকৰিবা। কি কথা? মা, মই আজি তাইক আনিবলৈ যাওঁ। তাই বহুত কষ্টত আছে। তাক ভনীয়েকজনী একেবাৰে ভাল নহয়, মই তোমালোকক কৈছোৱে। এইবোৰ হৈ থকাতকৈ তাইক মই লৈ আহো। তাইক নিজৰ কৰি লোৱাৰ পিছত কোনো মোক একো কৰিব নোৱাৰে। কিন্তু তোৰ বিয়াটো আমি ধুমধামেৰে পাতিম বুলি ভাবিছিলো। হ'ব দিয়া দেউতা, তাইক আনিও ইয়াত বিয়া পাতিব পাৰিবা। এতিয়া বিয়া পতাৰ কথা কলে ভনীকে তাইক কি কৰে ঠিক নাই, সেইকাৰণে কাইলৈকে পলুৱাই লৈ আহিম বুলি ভাবিছো। সিহঁত আৰু নিয়ম নীতি কৰি ডাঙৰকৈ বিয়াখন পাতি দিলেই হ'ল। মই তাইক আৰু হেৰুৱাব নিবিচাৰো। ভনীয়েকজনী বহুত চালাক, কি কৰি দিয়ে ঠিক নাই। ঠিক আছে বাৰু, আমাৰ কোনো আপত্তি নাই, কিন্তু ঘৰৰ কোনোবাই জানে নহয়? তাই কৈছে, মাকক কৈছে বোলে। ঠিকে আছে তেতিয়াহ'লে, কেছ চেছ নিদিলে হ'ল আৰু। নিদিয়ে, সেইটো মই ভালকৈ জানো। আৰু দিলেও জানো তাইক ঘৰলৈ যাব, নাযায় কেতিয়াও। তাইওতো মোক ভাল পাই আহিব ন, নিজৰ মৰ্জি মতে। সেইটো হয় বাৰু, পিছে অকলে যাবিনে আৰু কাৰোবাৰ লগত যাবি? লগৰ দুটামানক কৈ থৈ আহো আজি, তেতিয়া সিহঁতে যাব পাৰিব। ঠিক আছে বাৰু, চাবি আকৌ, ধৰাত পৰিলে পিটন খাবি। কি যে কথাবোৰ কোৱা নহয় মা, এতিয়া ভৰসা নিদিবাচোন। হ'ব দে, যি কৰ। বিয়া পাতিবলৈ ওলাইছহে, বিয়া পাতি আকৌ ঘৰত বহি থাকিব নোৱাৰিবি। মোক বিজনেছত সহায় কৰি দিব লাগিব। ঠিক আছে দেউতা, মই তোমাক বিজনেছত সহায় কৰি দিবই লাগিব। কাৰণ বিয়া পাতিম যিহেতু, মানুহজনীক খুৱাব লাগিব, পিন্ধাব লাগিব, এইবোৰ খৰচ আছে নহয়। তোমাৰ ওপৰত আশা কৰি লাভ আছে জানো? এতিয়া শিকিব লাগে আকৌ, পঢ়া শেষ হ'ল। থেংক ইউ ছ' মাচ তোমালোকক। তোমালোকে যে মোক ইমান চাপোৰ্ট কৰা, সেইকাৰণে ভাল লাগে। বেলেগ মা দেউতাতকৈ তোমালোক দুইটাই পৃথক। হ'ব দিয়া, মই লগৰ কেইটাৰ ওচৰলৈ যাওঁ। সিহঁতৰ কথাটো জনাই থৈ আহো, নহলে সিহঁতৰ কিবা কাম থাকিব নহয়। যা, ল'ৰা ডাঙৰ হ'ল আৰু এতিয়া ঘৰলৈ বোৱাৰী আহিব আৰু তুমি অলপ শান্তি পাবা কাম বন কৰাত। হ'ল বুলি আৰু বোৱাৰীজনীক কামত লগাই দিম নে? তাতে আকৌ কাম কৰা মানুহ আছেইচোন। মইনো কি কাম কৰো, ৰন্ধা বঢ়া খিনিহে কৰো। এইটো মোৰ চখ। বোৱাৰীজনী আহিলে ভালেই হ'ব, আৰু তাতে ছোৱালীজনী ভাল বোলে, কথা বতৰা সহজ সৰল ছোৱালীজনী। ঠিকে আছে। ঘৰখনত যিহেতু আমি নাথাকোৱে, তাই পৰিপাটি কৰি ৰাখিব। তাকেহে, আজিলৈকে দেখা নাই বাৰু ছোৱালীজনীক, চাবলৈ মন আছিল। এতিয়া বোৱাৰী সাজতে চাম আৰু একেবাৰে। তাকেই। দিয়া, তুমি যা যোগাৰ কৰাহে আৰু কাইলৈ কাৰণে। হ'ব দিয়ক, ইমান উৎপাত কৰিব নালাগে। আজি নাহে নহয়, কাইলৈহে আহিব। কাইলৈ কৰিম আৰু। কাইলৈ দিনটোনো কি কৰি থাকিম, আৰু এতিয়া পলুৱাইহে আনিব। বিয়া পাতি নানে নহয়, ইমান কাম বন কিহৰ? মানে খোৱা যা যোগাৰ কথা কৈছো। সেইবোৰ হ'ব আৰু, যিকেইটা আনিব যাব সিহঁতক খোৱালে হ'ল। ইমান কষ্ট কৰি আনিব যাব, ইমান ৰিক্সত, সিহঁতক জানো কিবা এটা নোখোৱালে হ'ব? হ'ব দিয়ক। ঐ ভাই, তহঁতৰ ওচৰত হেল্প এটা বিচাৰি আহিছো। হেল্প? কেনেকুৱা হেল্প? তহঁতেতো জানই মই প্ৰকৃতিক ভাল পাওঁ বুলি। জানো, তাতে কি হ'ল? মই তাইক কাইলৈ আনিবলৈ গৈ আছো। মানে বিয়া? সেইটোচোন বৰ ভাল কথা, কংগ্ৰেচুলেশ্যন, এডভান্স কৈ দিছো। কিন্তু আমাৰ পৰাতো কি হেল্প লাগে? মই তাইক পলুৱাই আনিম। কি? তাই ভনীয়েকজনীয়ে বহুত গণ্ডগোল লগাই আছে, সেইকাৰণে লৈ আহো বুলি ভাবিছো। ভালে কৰিছ দে, তহঁত ওলাবি না, মোৰ গাড়ীখনকে ল'ম। কিবা দিব লাগে যদিও দিম। পাগল হৈছ নেকি তই আমাৰ লগৰ, আৰু তোক সহায় কৰিলে আমাক পইচা লাগে নেকি? এয়াই বন্ধুত্ব ন? পইচা দিয় যদি নাযাওঁ দে আমি। দে, এনেই কৈ পালো আৰু, পাৰ্টি লাগিব, পাৰ্টিহে খাবি? দিম দে। ঠিক আছে তেতিয়াহ'লে, তই আমাক কল কৰি দিবি, আমি ওলাই আহিম। হ'ব দে। বাইক নিব নালাগে নহয়? নালাগে, আমাৰ গাড়ীখনকে লৈ যাম। বাইক নিলে আকৌ অসুবিধা হ'ব, চবেই দেখিব। তাই ৰাস্তাতে ৰৈ থাকিব আৰু গাড়ীখন লৈ যাম, গাড়ীখন বহিলে কোনো গম নাপায়। অ'কে ঠিক আছে, তই যি ভাল দেখ তাকে কৰ। হ'ব দে, মই এতিয়া যাওঁ। ঠিক আছে, যা। ফাৰ্ষ্ট টাইম ছোৱালী পলুৱাব যাম দেই, তাতকে মোৰহে বুকুখন টিপ কৰিব চাগে। তাকে মাকে জানে নহয়, প্ৰকৃতিৰ মাকে। হয় নেকি? তেতিয়াহ'লে ইমান চিন্তা নাই বাৰু। ভাল পোৱা কথাহে জানে, পলুৱা অনাৰ কথা নাজানে। আচ্ছা, দে হ'ব দে, ব'ল আমিও যাওঁ। ব'ল। কৃষ্ণ বচাবা আৰু। ইমান যে ভয় লাগিছে নহয়, কি কৰো কি নকৰো লাগিছে। বুকুখনে টিপ কৰি আছে। মই বাৰু ভাল কৰিছো নে বেয়া কৰিছো? কেলেনো বেয়া কৰিম, আয়ুষ ভাল ল'ৰা, আৰু মায়েও জানেই। দেউতাহে নাজানে, সিহঁতৰ ঘৰৰ অৱস্থা পাতিও ভাল। তেনেহলে কিয়নো বেয়া পাব? ফোন কৰিছে। হেল্ল', তুমি ওলাই আছানে? ওলাই আছো। ঠিক আছে, আমিও গৈ আছো। কোন আহিব? মই আৰু লগৰ দুটামান যাম, গাড়ীখনকে লৈ যাম। ঠিক আছে, আহি পালে ফোন কৰিবা। মোৰ যে কিবা নিচিনা লাগি আছে, গাটোৱে কঁপি আছে। চেম মোৰো। হ'ব দে, আমি ষ্ট্ৰং হ'ব লাগিব। তাকেহে। কাৰ লগত কথা পাতি আছে আমাৰ ৰাতিখন? তোকনো কিয় লাগে? আয়ুষৰ লগতে চাগে? আয়ুষৰ লগতে কথা পাতি আছো। কিবা প্ৰব্লেম? নাই, মোৰ কি প্ৰব্লেম থাকিব? পাতি থাক। ঠিক আছে, হ'ব দে, তই যা, মই শুওঁ। শুৱনে কথা পতা? দেখি আছো নহয়। মোৰ বয়ফ্ৰেণ্ড হয়, চ' মই কথা পাতিমেই। তাতে তোৰ কি হ'ল? তই জ্বলিছ ন? আয়ুষে তোক যে ভাল নাপালে? ইমান ওপৰলৈ নুঠিবি, চাবি আকৌ তলত পৰি যাবি। এদিন এনেকুৱা দিন আহিব, আয়ুষে তোকো এৰি গুচি যাব। গম পালি নহয়? দেখা যাব দে। এনেকুৱা লেৰালা মৰম বহুত দেখিছো মই।
হ'ব দে তই যা এতিয়া মই শুম অ'কে তাই আহি গ'ল আৰু ভাষণ দিবলৈ কাৰণে ৰৈ আছা ঘৰত গম পাইছে নেকি মানে ভণ্টি নাই নাই কোনো গম পোৱা নাই ব'লা এতিয়া ঠিক আছে ব'লা মা দেউতা ওলাই আহা আহি পালি তহঁতি মাৰে মই চিন্তাই কৰি আছিলো মই বোলো ইমান টাইম হ'ল এতিয়ালৈকে আহি পোৱা নাই যে মই ওলাই আহোঁতে অলপ দেৰি হ'ল ভণ্টিয়ে শুৱাই নাই মোবাইল টিপি আছিলে যেতিয়া তাই কৈছে তেতিয়াহে ওলাই আহিছো ঠিকে আছে আহা ভিতৰলৈ আহা আহা ভিতৰলৈ আহা তোমালোকো আহা ঠিক আছে আন্টি ব'লক সেইজনী বিচনা নাই যে ক'ত গ'ল মই তাতকেতো সোনকালে উঠিছো তাই বাহিৰতো নাই গ'ল ক'লে তাই মা মা চাহ এফালে আহাচোন কি হ'ল ন আৰু তই বাহিৰৰ ৰুমত কি কৰি আছ ইমান ৰাতিপুৱাই বিচনাখনত নোচোৱা কেলে তাই নাই হা ক'লৈ গ'ল তাই নাজানো মা ৰাতিপুৱাইচোন বিচনাখন খালী ৰাতি মই আহিছিলো তাইক আয়ুষৰ লগত কথা পাতি থকা দেখিলো কিজানি আয়ুষৰ লগতে পলাই গ'ল চি নাক কাণ সকলো কাটিলে আৰু তাই পলাই গ'ল আয়ুষৰ লগত কি মা সেইটোৱে বলা দেউতাক কওঁগে তাইক লৈ আহিব লাগে আয়ুষ ভাল ল'ৰা নহয় মই তাইক ভালকৈ জানো বাই তাত সুখত খাব নোৱাৰিব বলা মা দেউতাক কওঁগে দেউতা তুমিতো মোক ৰখি থাকা মই বেয়া মই কেৰেক্টাৰলেছ মোৰ ভিডিঅ' ভাইৰেল হ'ল এতিয়া তোমাৰ ডাঙৰ ছোৱালী কি কৰিলে সেইটো শুনা কি কৰিলে তাই ল'ৰা এটাৰ লগত পলাই গ'ল কি দেউতা কিন্তু এইটো কথা তুমি কেনেকৈ জানিলা যে তাই বেলেগ ল'ৰাৰ লগত পলাই গৈছে বুলি মই কালি তাইৰ ৰুমলৈ গৈছিলো আৰু ল'ৰাৰ লগত কথা পাতি থকা শুনিলো তাই ল'ৰাজনক ভাল পাই আছিল বহুত দিনৰ পৰা সেইজন ল'ৰাৰ লগতে পলালে ল'ৰাজন ইমানটা ঠিক নহয় মই ভালকৈ জানো এতিয়া বেছি দেৰি হোৱা নাই দেউতা ব'লা তাইক লৈ আহোঁগে তাই নাহিলেও চুচৰাই লৈ আহিবা তুমি কি কৰি আছিলা মই ছোৱালী দুজনীৰ দায়িত্ব তোমাক দিছিলো সেইজনী ছোৱালীকো তুমি চম্ভালিব নোৱাৰিলা তাই তেনেকুৱা কৰিব বুলি মই ভবাই নাছিলো জানো ল'ৰাটোক ভাল পাওঁ বুলি হে তুমি ল'ৰাটোক ভাল পাওঁ বুলি সেইটো জানা নিজৰ ছোৱালীক ল'ৰাটোৱে ভাল পাবলৈ কাৰণে কেনেকৈ এৰি দিব পাৰা তাই মোক কৈছিলে যে ল'ৰাটো ভাল বোলে ঘৰৰ অৱস্থা পাতিও ভাল সেইকাৰণে একো কোৱা নাছিলো মই দেউতা ইয়াত কাজিয়া লাগি একো লাভ নাই ব'লা তালৈ ব'লা নহ'লে বহুত দেৰি হৈ যাব ঠিক আছে ব'লা এতিয়া আৰু তুমি এইখন ঘৰৰ ছোৱালী নিচিনাকৈ থাকা তাৰপিছত কেইদিনমানৰ পিছত তোমালোকৰ ডাঙৰকৈ ধুমধামেৰে বিয়া পাতিম সকলো মানুহকে মাতিম তেতিয়ালৈকে তুমি ফ্ৰী হৈ থাকা তেতিয়ালৈকে আমাৰ ছোৱালী তুমি ঠিক আছে মা হ'ব আপোনালোকে যি ভাল দেখে তাকে কৰক বৰ মৰম লগা তুমি ই কৈ থাকে তোমাৰ কথা আমাক আমি চাওঁ বুলি কওঁ ফটো নাই বুলিয়ে কয় আৰু মই তেনেকৈ ফটোৱে নুঠো সেইকাৰণে নাই মোৰ নিজৰ মোবাইলতে ফটো নাই সেইকাৰণে দেউতাই ক'লে একেবাৰে বোলে কইনা সাজতে চাম আৰু এতিয়া দেখিলো বৰ মৰম লগা তুমি এতিয়াহে গম পাইছো মোৰ ল'ৰাটো তোমাৰ কাৰণে কিয় পগলা কি যে কয় নহয় প্ৰকৃতি ওলাই আহ এইফালে মই গম পাওঁ তই এইটো ঘৰতে সোমাই আছ বাহিৰলৈ ওলাই আহ বুলি কৈছো ওলাই আহ নহ'লে কিন্তু কথা দিগদাৰ হ'ব এইটোচোন মোৰ দেউতাৰ মাত দেউতাই ইয়াত মোক নিবলৈ আহিছে নেকি কি কৰো বাৰু এতিয়া মই ভয় নকৰিবা তুমি কাম এটা কৰিবা কি কাম তুমি যিহেতু মোক ভাল পাই আহিছা ন আৰু তুমি নিশ্চয় আহিছা এতিয়া কোনো একো কৰিব নোৱাৰে তুমি নাযাওঁ বুলি কবা সেইটোতো মই কমেই যে মই নাযাওঁ কিন্তু দেউতাই যদি মোৰ কপালত সেন্দুৰ নেদেখি তেনেহলে মোক লৈ যাব টানি আজৰি হলেও মা দেউতা সেন্দুৰখন দি দিওঁ নেকি একো নহয় দিয়া নহলে তাইক লৈ যাব দে দি দিয়া নহলে মই ভিতৰৰ পৰা সেন্দুৰ টেমাটো লৈ আহোঁগে তই দি দিবি হ'ব মা ওলাই আহিছ নাই নে আমি ভিতৰলৈ যাম এইটো ল দি দে তাইক দিয়া মা এতিয়া ঠিক আছে এতিয়া তুমি মোৰ পত্নী এতিয়া কোনো একো কৰিব নোৱাৰে ভয় কৰিব নালাগে দিয়া আমি আছো নহয় আমি তোমাক এনেকৈ যাব নিদিওঁ আৰু ইয়াৰ পৰা তোমাক এনেও নিব নোৱাৰে পুৰা মনটো ডাঠ দি কবা ভয় কৰি নাথাকিবা ভয় কৰিলে বেছি চল পাব কোন কোন আহিছে বা কাৰ লগত আহিছে বা অকল দেউতাৰ মাতটোহে শুনিছো আৰু কাৰো মাতে শুনা নাই এইজনী গোটেই জাগৃতিয়ে কৰিলে এইবোৰ তাক মই হ'ব দিয়া এতিয়া কানাকটাখন কৰিব নালাগে মুখৰ এক্সপ্ৰেছন ঠিক কৰা অকে মা দেউতা তোমালোকে বলা ব'লা কি হ'ল দেউতা তুমি এনেকৈ ইয়াত চিঞৰি আছা যে তই ভাল কাম কৰিছ যে কিনো বেয়া কাম কৰা দেখিলা মই বিয়াহে আহিছো একো বদনাম হোৱা নাই নহয় বেলেগৰ নিচিনা যাক ভাল পাইছো তালৈ বিয়া আহিছো হয় নেকি এই ডক্তৰ ছোৱালী হৈ পলাই আহিবলৈ তোৰ অলপো লাজ নালাগিল লাজ আকৌ কিহৰ চোৱা দেউতা মই একো ভুল কাম কৰা নাই তোমালোকে মিছাতে ইমান হুলস্থুল কৰি আছা তই এতিয়া আমাৰ লগত যাবি নে নাযাও দেউতা কেলে তেনেকৈ সুধিব লাগে চুলিত ধৰি চুচৰাই লৈ গ'লে হ'ল আচলজনী মানে তইহে তই চাগে লগাই দিলি নহয় জানো মই লগাবলৈ কি আছে তোৰ ৰুমত সোমালো তই নাই গম পালো আহিছৰ লগতে পলাই গৈছ সেইটোকে কৈছো আচ্ছা চব কথা বাদ দে তই এতিয়া আমাৰ লগত যাবি নে নাযাও নাযাওঁ মই তুমি মোৰ ক্ষীৰত এয়া সেন্দুৰ দেখা নাই এতিয়া এইখনে মোৰ ঘৰ এয়া মোৰ মা দেউতা আৰু এয়া মোৰ হাজবেণ্ড হেৰি শুনক না ছোৱালীজনীয়েতো একো ভুল কাম কৰা নাই আপুনি কিয় তেনেকৈ কৈ আছে মান্তি হৈ যাওক দেউতা আপোনাৰ ছোৱালী সুখৰ ৰখা দায়িত্ব মোৰ দেউতা ইহঁতৰ চলাহী কথাত তুমি ভুল নাযাবা ইহঁতৰ কথা কৰিব নালাগে তুমি তাইক চুলিত ধৰা আৰু লৈ বলা শুনিছিলো হে দেই প্ৰকৃতিৰ ভনীয়েকজনী বৰ ডেঞ্জাৰ এতিয়া সঁচাকৈ দেখিলো তুমি
তুমি বৰ বেয়া ছোৱালী। নিজৰ বাইকৰ সংসাৰ কোনোবাই এনেকৈ ধ্বংস কৰিবলৈ আহেনে? কিয় তোমাৰ বোৱাৰী হবলৈ মন আছিল নেকি এইখন ঘৰত? মোৰ ল'ৰাই যে তোমাক নানিলে সেইটো তোমাৰ খং নহয় জানো? মোক তোমাৰ নিচিনা বোৱাৰীৰ প্ৰয়োজনো নাই, গম পালা নহয়? মোৰ ল'ৰাই ভালেই তোমাক নানিলে, নহলে তুমি ঘৰখন ঠান বান কৰি দিলা হয়। তোমাৰ বা নিচিনা হ'ব নোৱাৰিলা তুমি। এইবোৰ কি শুনিছো মই? তইও মানে দেউতা মই এনেই ট্ৰাই কৰি চাইছিলো ল'ৰাজন ভাল হয় নে নহয়, বাৰ কাৰণে উপযুক্ত হয় নে নহয়, কিন্তু একেবাৰে উপযুক্ত নহয়, সেইকাৰণে মই বাক মানা কৰিছো। চুপ থাক, একদম চুপ থাক। এটা কথা নকবি তই, বহুত ওপৰলৈ গলি তই। তোৰ কথা শুনি মই ইয়ালৈ আহিছিলো তাইক নিবলৈ কাৰণে, এতিয়া আৰু তাইক নিনিও। কি কৈছা তুমি এইবোৰ দেউতা? যি কৈছো তাকে শুনিছ। তাইৰ সুখৰ সংসাৰখন মই ভাঙিব নিবিচাৰো। তাইৰ সুখ হওক তাকে কামনা কৰিছো। কিহৰ কাৰণে যে তোৰ নিচিনা ছোৱালীজনী আমাৰ ঘৰত জন্ম ললে? মায়েতো এয়া সংস্কাৰ দিয়া নাছিলে তহঁতক। দেউতা এতিয়া তুমি তাইৰ চাট ললা, মোক কোনো ভাল নাপায়। ভাল আকৌ তোক কিয় পাব? তই ভাল কাম কৰিলেহে তোক ভাল পাব। নিজৰ বায়েৰ লগতে ইমান অন্যায় কৰিলি, কোনে ভাল পাব তোক? মাজনীও তই সুখত থাক দে। বাবা, মোৰ ছোৱালীজনী সুখত থাকিবা। আপোনালোককো কৈছো, কিবা নজনা কথা থাকিলে শিকাই লব। হ'ব চিন্তা কৰিব নালাগে। আমাৰ ঘৰতে একো কষ্ট নাপায়, আমাৰ কাম কৰা মানুহ আছে নহয়, তাই ইমান প্ৰেছাৰ নাপায়। খালি ঘৰখন চোৱা চিতা কৰিলেই হ'ল আৰু। ঠিকে আছে দিয়ক, আমি যাওঁ তেতিয়াহলে। আপোনালোকক বহুত অশান্তি দিলো, তাৰ বাবে আপোনালোকক ক্ষমা বিচাৰিছো। হ'ব নালাগে হাত জোৰ কৰিবলৈ, এতিয়াতো আমি বিয়নীয়ে হ'ম ন। তাকেহে, বলা বলা। দেউতা মই কিবা এটা ক'ব বিচাৰো। তোৰ আকৌ কি কবলৈ থাকিল? বা তই মোক ক্ষমা কৰি দিবি অ, মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল। হ'ব দে অ, তই যে নিজৰ ভুল উপলব্ধি কৰিব পাৰিছ সেয়া বহুত, আৰু যাতে এনেকুৱা ভুল কেতিয়াও নকৰ। আৰু এতিয়াৰ পৰাতো মা দেউতা তই চাব লাগিব, সেইকাৰণে ভাল হ। হ'ব বা। অহা যোৱা কৰি থাকিবি ইয়ালে। হ'ব দে। আপোনালোকে বাহিৰৰ পৰা যাবলৈ খুজিল যে, আহক আকৌ ভিতৰলে। নাযাও দিয়ক, পিছত কেতিয়াবা আহিম। এইটো আকৌ কেনেকুৱা ধৰণৰ কথা? ভিতৰলৈ আহিলে আমি ভাল পাম, পিছত এদিন আহিম দিয়ক। এতিয়া যিহেতু মিতিৰ হলে আৰু অহা যোৱা হৈ থাকিব। ঠিক আছে তেতিয়াহলে, ভাল বাৰু যাব। ঠিক আছে। ভালকৈ থাকিবি, মন চন বেয়া নকৰিবি। আমালৈ মনত পৰিলে ফোন চন কৰিবি, অহা যোৱা কৰিবি। হ'ব মা, এতিয়া আমি যাওঁ দে। যোৱা। ফাইনেলি সকলোবোৰ ঠিক হল। তাকেহে মইতো ভয় খাই গৈছিলো পুলিচ চুলিচ লৈ আহিছে বুলি, একো যে নানিলে। দেউতাৰ অন্তৰখন বৰ কোমল, ভন্টিহে লগা অলপ খং উঠাই দিছিলে চাগে, যি টি কথা কৈ। এতিয়া কোৱাৰ কাৰণে বুজি পালে। দিয়া হ'ব দিয়া, আহা ভিতৰলে আহা। বলক মা, আপোনালোকৰ এই খণ্ডটি চাই কেনেকুৱা লাগিলে প্লিজ কমেন্ট কৰি জনাব। আৰু ভিডিঅ'টো ভাল পালে যদি লাইক, কমেন্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।